গাইজ অসমৰ অংগনবাড়ী কৰ্মী সহায়িকা মিনি কৰ্মী ৰন্ধন কৰ্মীসকলৰ দৰমহা বৃদ্ধিৰ গুৰুত্বপূৰ্ণ শেহতীয়া আপডেট মই আপোনালোকৰ মাজলৈ লৈ আনিছোঁ। চেনেলত যদি নতুনকৈ আছে মোৰ চেনেলটো পোনপ্ৰথমে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আঁচনিভুক্ত কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধিৰ খবৰ আপোনালোকে পোনপ্ৰথমে লাভ কৰিব পাৰে। তো গাইজ কি এই গুৰুত্বপূৰ্ণ খবৰটো দেৰি নকৰি চাওঁ আহক। নমস্কাৰ গাইজ, মই মোৰ ইউটিউব চেনেল নিউ ড্ৰিম ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে কুশলে আছে। বৰ্তমান গাইজ অসমত শৰৎকালীন বাজেট অধিৱেশন চলি আছে। এই বাজেট অধিৱেশনৰ মাজতে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ লগতে বিদ্যালয়ত যি ৰন্ধন কৰ্মীসকল আছে, এই ৰন্ধন কৰ্মীসকলে বহুত কষ্টৰে এই ৰন্ধা বঢ়া কামটো কৰি ল'ৰা ছোৱালীক খুৱাই আছে আজি বছৰ ধৰি। কিন্তু অতি কম মাননিৰে তেওঁলোকে যিহেতু কাম কৰি আছে, এই মাননি বৃদ্ধিৰ তেখেতসকলে চৰকাৰৰ ওচৰত প্ৰস্তাৱ দিছিলে। এই প্ৰস্তাৱৰ হৈ এগৰাকী বাইদেউ কি ক'লে, মই অংগনবাড়ী কৰ্মী সহায়িকাৰ লগতে ৰন্ধন কৰ্মীৰ হৈ এগৰাকী বাইদেৱে চৰকাৰক কেনেকুৱা ধৰণৰ মন্তব্য আগবঢ়াইছে আপোনালোকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চালে কথাখিনি বুজি পাব। গতিকে আজি যাতে আমি যেনেকৈ পাইছোঁ তেনেকৈ যাতে গোটেই এই চেনেলৰ যোগেদি যাতে আমাৰ ৰান্ধনি কৰ্মচাৰীবিলাকে সকলোৱে যাতে জানে, জাগি উঠে, সেইটো কাৰণে মই অনুৰোধ কৰিছোঁ আপোনালোকে যাতে প্ৰচাৰখন ধুনীয়াকৈ চলাই যায়। গতিকে আমাৰ এনেকুৱা এটা দুৰ্ভাগ্য, আমি যিহেতু নেকি আজি ইমান দিনৰ পৰা ধৰি আমি কাম কাজ কৰি আহি আছোঁ, ল'ৰা ছোৱালী আমি পৰিপালন দি আহি আছোঁ, ইমান আমাৰ নিজৰ ঘৰৰ কাম বন খতি কৰি আমি স্কুলৰ ল'ৰা ছোৱালী ধুনীয়াকৈ আমি ৰান্ধি বাঢ়ি খুৱাই আছোঁ। তাৰ ভিতৰতো আজিলৈকে আমাৰ দৰমহা পাতি বুলি কোৱা কথাটো আমাৰলৈকে উঠি অহা নাই। এটাই অনুৰোধ মই চৰকাৰলৈকে কৈছোঁ, চৰকাৰে আমাক বাৰে বাৰে কৈয়ে থাকে যে আপোনালোকৰ দৰমহা বৃদ্ধিটো আমি কৰাই দিম। কিন্তু সেইদিনাখন আমাক ক'লে যে আপোনালোকৰ কাগজ এখন আমাৰ দিল্লীলৈকে পঠাই দিছোঁ, গতিকে আপোনালোকে চিন্তা কৰিব নালাগে, আপোনালোকৰ দৰমহা বাঢ়িব। কিন্তু আমি জুলাই মাহত আমি খবৰ ল'ব আহিলোঁ, অহাৰ পিছত ক'লে যে আপোনালোকৰ মই খবৰ ল'ব পৰা নাই। গতিকে মই খবৰ ল'লে, খবৰ লোৱাৰ পিছতে ক'লে যে কাগজখন ঘূৰি আহিছে, ঘূৰি অহাৰ পিছত এতিয়া অসম চৰকাৰৰ হাতত আছে বুলি কৈছে। অসম চৰকাৰে কি কৰি আছে? আজি সিহঁতৰ ইমান গাফিলতি কৰি আছে নেকি? আমাৰ যে ৰান্ধনীবিলাকে আজি ইমান যুগ ধৰি যে আমি ৰান্ধনীবিলাকে কষ্ট কৰি আছোঁ, তাই চকুত দেখা নাই নেকি? আজি যে আমি ইমান দিনৰ পৰা আমাৰ ল'ৰা ছোৱালীক ডাঙৰ দীঘল হৈ আমি MA BA পাছ কৰি আমাৰ কিছুমান ল'ৰা ছোৱালী আমাৰ কৰ্মস্থাপন ল'ব লগা হৈ গ'ল। তথাপিতো আমি কষ্ট কৰিয়ে আছোঁ, কিয়নো আমি এটা প্ৰাপ্য ধন আছে দেখি আমি কাম কৰিব লগা আছে, আমি কাম কৰি গৈ আছোঁ। কিন্তু তাৰ ভিতৰত যদি সিহঁতে যদি আমাৰলৈকে অলপমান চকু মেলি নাচায়, তেতিয়া কি হ'ব? সেই চৰকাৰখনে যে এটা সময়ত হেমন্ত বিশ্ব শৰ্মাৰে সেই কংগ্ৰেছ চৰকাৰ সময়তে তেখেতে এই আঁচনিটোৰ সময়ত তেখেতেও জড়িত আছিলে, কিন্তু আজি তাৰ সময়ত কিয় তেখেতে ল'বলগীয়া নহ'ল? ভিডিঅ'টো যদি ভাল লাগিছে, কিবা যদি ইনফৰ্মেশ্যন লাভ কৰা বুলি ভাবিছে, তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মোৰ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগৰ কৰ্মী বা বান্ধৱীসকলক। গতিকে আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। গাইজ চাই থাকিব মোৰ পৰৱৰ্তী ভিডিঅ'। মই অংগনবাড়ী কৰ্মী সহায়িকা, মিনি কৰ্মী, আশা কৰ্মী আৰু ৰন্ধন কৰ্মীসকলৰ দৰমহা বৃদ্ধিৰ খবৰ পোনপ্ৰথমে লৈ আনিব চেষ্টা কৰিম। তেতিয়ালৈকে চাই থাকক মোৰে নিউ ড্ৰিম ব্লগ চেনেলটো। গতিকে আজিলৈ ইমানতে বাই।